স্যার আজি ইটা ভাটাবোৰ বৈধ ইটা ভাটাবোৰ ভাঙিছে হয় প্ৰতিক্ৰিয়া কি? হয় আমি বহুদিনৰ পৰা অভিযোগ পাই আছিলোঁ এই কামৰূপৰ নগৰবেৰা চমৰীয়া আৰু বকো ৰেভিনিউ চাৰ্কুলৰ আণ্ডাৰত বহুবিলাক অবৈধভাৱে যিটো বাংলা ভাতা প্ৰহিবিটেড আইটেম এইটো চলি আছে আৰু সেইখিনি ড্ৰাইভ দিবৰ কাৰণে আমি বহু প্ৰচেষ্টাৰ মূৰত আমি আমাৰ মেম্বাৰ ছেক্ৰেটাৰী চেয়াৰমেন ছাৰৰ তত্বাৱধানত DC ছাৰলৈ লেটাৰ দিলে আৰু তেনেধৰণে আমিও আমাৰ ফিল্ড ভেৰিফিকেশ্যন ৰিপৰ্টবিলাক দিয়াৰ পিছত DC অফিচলৈ ছাৰক হেড অফিচৰ পৰা ৰিকুৱেষ্ট এটা পঠালে। একৰ্ডিংলি DC ছাৰে এটা টাস্ক ফ'ৰ্চ গঠন কৰি দিলে নগৰবেৰা চাৰ্কল অফিচাৰক চেয়াৰমেন হিচাপে আৰু পলিউশ্যন কণ্ট্ৰল বৰ্ডৰ মেম্বাৰ ছেক্ৰেটাৰী হিচাপে আৰু তাত মেম্বাৰ আছে লোকেল পুলিচ ষ্টেচন এগ্ৰিকালচাৰ আৰু DIC এনেকৈ মেম্বাৰখিনি আমি গোটেইখিনি মিলি যোৱা 1 ফেব্ৰুৱাৰী আমি মিটিং এখন কৰিছিলোঁ আৰু একৰ্ডিংলি আমি ডিচাইড কৰিলোঁ 6 তাৰিখ আৰু 7 তাৰিখ আমি যিবিলাক ইলিগেল ব্ৰিক ইণ্ডাষ্ট্ৰী আছে এইবিলাক ডিছমেণ্টেলিঙৰ কাৰণে আৰু একৰ্ডিংলি আজি আমি ইনিচিয়েটিভ লৈছোঁ। ইতিমধ্যে 15-20টামান ডিছমেণ্টেল কৰা হ'ল আৰু আছে আৰু যিহেতু এই ইউনিটবিলাক বিভিন্ন লোকেশ্যনত স্কেটাৰ্ড হৈ আছে সেইকাৰণে অকণমান টাইম লাগিছে আমাৰ মেচিনাৰিজ আহি পাওঁতে। গতিকে আমি এই অঞ্চলতো আছে কিছু আমি এই অঞ্চলতো হেৰি কৰি আছোঁ আৰু নেক্সট যিটো আমাৰ বকো আৰু চমৰীয়া চাৰ্কল কামৰূপ ডিষ্ট্ৰিক্টৰ এই দুটা চাৰ্কল অফিচতো আমি ইনিচিয়েটিভ লৈ আছোঁ আৰু অলৰেডি আমি কনচাৰ্ণ চাৰ্কল অফিচাৰৰ লগত কথা পাতিছোঁ আৰু আমি ভেৰি শ্বৰ্টলি আমি তেওঁৰ লগত বৈঠক কৰি পেলাই আমি ডিচিশ্যনটো ল'ম। বাৰে বাৰে উচ্ছেদ কৰাৰ পিছত তেওঁলোকে আৰু নতুনকৈ গঢ়ি উঠে এইটোতো আমি এৱাৰনেছৰ কাৰণেও আমি কাম কৰিব লাগিব কাৰণ আমাৰ এই চাউথ কামৰূপ ৰিজনেল অফিচটো মানে এষ্টাব্লিছ হোৱা এবছৰো হোৱা নাই। গতিকে আমি এইখিনিতে আমি এইখিনি ইনিচিয়েটিভ লৈছোঁ আৰু আমাৰ নিশ্চয় এটা অবজাৰভেশ্যন থাকিব আৰু ৰেছপন্সিবিলিটি থাকিব যে এই ইলিগেল এক্টিভিটিবিলাক আমি কেনেকৈ নোহোৱা কৰিব পাৰোঁ। অকল বাংলা ভাত্তা বুলি নহয় যিবিলাক আমাৰ চিমনি ভাত্তা আছে যাৰ কোনো ডিপাৰ্টমেণ্টেল ৰুল ৰেগুলেশ্যন ফ'ল' আপ হোৱা নাই সেইবিলাকো আমি ডিছমেণ্টেলিঙৰ কাৰণে আমি হায়াৰ অথৰিটিৰ লগত যোগাযোগ কৰিম।